জুবিন দাই জিৰণি লোৱা ভাইৰেল শিলটো চাওঁ আহক। নমস্কাৰ, নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাই স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। 10-12 বছৰৰ পূৰ্বে জুবিন দাই এই শিলটোতেই জিৰণি লৈছিল। জিৰণি লোৱা শিলটো বৰ্তমান ভগৱানলৈ যেন ৰূপান্তৰিত কৰি থৈ গ'ল জুবিন দাই। এয়া আপোনালোকে দেখিছে শিলটোত কিদৰে মাল্যাৰ্পণ কৰি থোৱা আছে, লগতে জুবিন দাৰ ফটো আছে, ফুল আছে, গামোচা আছে আৰু বন্তি জ্বলাই থোৱা আছে আৰু লগতে চাৰিওফালে জুবিন দাৰ ফটো আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। জুবিন দাৰ জিৰণি ঠাইত লগ পালোঁ এজন ল'ৰাক, যিজন ল'ৰাই নিজৰ মা দেউতাক ত্যাগ কৰি ঘৰ বাৰী ত্যাগ কৰি আহি জুবিন দাৰ জিৰণি ঠাইত থাকিম বুলি চিৰদিনৰ কাৰণে আহিছে। আৰু তেওঁ কিদৰে জুবিন দাৰ জিৰণি ঠাইত আছে চাওঁচোন আহক। লাইফ টাইমৰ কাৰণে ইয়াত থাকিম বুলি ভাবিছে আপুনি? হয়, কিবা এটা কৈ দিয়া অলপ। সকলোৰে সহায় সহযোগ লাগিব, কিয়নো মই এখন পাৰ্ক বনোৱা সপোন আছোঁ। মানে এখন তেওঁ দাদাই কৈছিল ন, পাৰ্কবোৰ জংঘলত থাকিব জীৱ জন্তুৰ কাৰণে কাম কৰিম। হয় হয়, ইয়াত নতুনকৈ এখন পাৰ্ক এখন বনাব চেষ্টা কৰি আছোঁ। যিমান পাৰিছোঁ নিজৰ পইচাৰে চেষ্টা কৰি আছোঁ। ঘৰত কেনেকুৱা মানে ঘৰত পঠাইছে নাই? আহিছোঁ আৰু নিজৰ জুবিন দাক কিমানটো পৰ্যায়ত ভাল পালে নিজৰ মা দেউতাক ঘৰত এৰি থৈ আহি এনেদৰে স্থাপন কৰিছে তেওঁ ঘৰটো, তম্বুটো। মই আপোনালোকক দেখিবলৈ চেষ্টা কৰিছোঁ। তম্বুটোৰ তলতে বৰ্তমান তেওঁ জীৱিকা নিৰ্বাহ কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্কৰজ্যোতি চাবুকধৰা। মই শিৱসাগৰ নাজিৰা ল'ৰা হয়। মই দাদাৰ ওচৰৰ এটা সপোনেৰে আহিছোঁ, এখন পাৰ্ক বনোৱা, যিখন পাৰ্ক আপোনাৰ চব গছৰ পৰাই বনোৱা মই চেষ্টা কৰি আছোঁ। গছ গছনি তেওঁ বহুত ভাল পাইছিল, গছ গছনি জীৱ জন্তু গছৰ পৰাই তেওঁ এই পাৰ্কখনৰ নাম গছৰ পৰাই মানে নামৰ পৰা ইত্যাদি কৰি তেওঁ এটা সৰু জীৱনৰ কালৰ পৰা ষ্টাডি কৰি যিখিনি উঠি আহিছিল ডাঙৰ কাললৈকে তেওঁ মৃত্যুলৈকে সকলো গছৰ পৰা এটা মূৰ্তি মানে ছেট দিয়া মই বিচাৰিছোঁ। নাওখনো গছৰ পৰাই হ'ব, এটা আইলেণ্ড কৰি। তেওঁলোকে সকলোকে অসমবাসীক অনুৰোধ জনাইছোঁ, তেওঁলোকে ইয়াত যেন আহিলে গছ পুলি, ভাল গছ বা ফুলৰ পুলি লৈ আহে, কাৰণ অসমতো ইমান সম্ভৱ নহয়। মই লিখি ৰাখিছোঁ ইয়াত এখন গছ পুলি বা ভাল ফুলৰ পুলি। এয়া আপোনালোকে দেখিবলৈ পাইছে। ওপৰত অলপ কৈ দিয়া, ন্যায় পাবগৈ নে জুবিন দাই? সেই ওপৰত মই ইমান হেৰি নহয়, কিয়নো মই তেওঁ ভগৱান হেন মানুহ আৰু ভগৱানে মই শ্ৰেষ্ঠ মই তেওঁকে মানুহ। হয়, ভগৱানক ন্যায়ৰ ইমান প্ৰয়োজন নাই বাৰু, নাভাবা এইটো। তেওঁ নিজে ল'ব পাৰে ন্যায়। হয় হয়, ইমান চাকি হয়তো আজিলৈকে কোনো মন্দিৰ ধৰণৰ মন্দিৰ কম ইমান চাকি জ্বলিছে। ইমান চাকি জ্বলাৰ পাছতো ন্যায়টো আৰু তেওঁ নিজে ল'ব পাৰে। সেইটো লগত মই টাইম পাই সেইখিনি নিবিচাৰোঁ। হয়, তাৰ তেওঁ যিখিনি আদৰ্শ, গছ গছনি ৰোৱা, গছ ৰোপণ কৰা, কাৰণ জীৱনত তেওঁ থাকিবলৈ আহিছোঁ যদি সদায় চাকি গছি থকা যোৱাখিনি নহ'ব নহয়। ভাস্কৰজ্যোতি চাবুকধৰাই নিজৰ উপাৰ্জনেৰে বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰিছে আৰু জুবিন জিৰণি ক্ষেত্ৰ আৰু অলপ শুৱনি কৰি তুলিছে। ভাল লাগিলে আমাৰ চিনাকি হয়। তো জুবিন দাই ক'ব নিচিনা আমি নতুন প্ৰজন্ম হয়, ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, দেশ জ্বলাবও পাৰোঁ। জয় জুবিন দা, জয় জুবিন দা, জয়। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু লগতে ডেছক্ৰিপশ্যনত জুবিন ক্ষেত্ৰলৈ যোৱা আন এটি ভিডিঅ'ৰ লিংক দিয়া আছে, চাব বুলি আশা কৰিলোঁ। ধন্যবাদ।